কোৱেশ্চন নম্বৰ 6 কৈছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। তোমালোকে 5 নম্বৰত যিবিলাক অংক পাইছিলা 5 নম্বৰত কৈছিল তোমালোকক পূৰণ কৰিলে আৰু এইটোত কৈছে হৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব। ঠিক আছে, একেটা মেথডতে মই তোমালোকক শিকাই দিম, একেবাৰে ইজি হয় এইবিলাকক। জাষ্ট মই তোমালোকক এটা কৰাই দিছো, তোমালোকে চাই যোৱা। ইয়াতে কোৱেশ্চন নম্বৰ 1 দিয়া আছে 468। 5 নম্বৰৰ দৰে প্ৰথমতে সংখ্যাটো তোমালোকে হৰণ কৰি লোৱা। 1 নম্বৰত তোমালোকৰ সংখ্যাটো আছে 468, লাষ্টত 8 আছে মানে 2ৰে হৰণ যাব, 2ৰে 2বাৰ যাব, 3বাৰ যাব, 4বাৰ যাব, আকৌ 2ৰে যাব, 1বাৰ যাব, 1বাৰ যাব, 7বাৰ যাব। এইবাৰ চোৱা 2ৰে যাব নেকি? 2ৰে নাযায়, 3ৰে যাব নে নাই চোৱা। 1 1 কিমান হয় 2 আৰু 7 কিমান হৈ আছে 9। 9ক 3ৰে যায় মানে কি সংখ্যাটোকো 3ৰে যাব। কিমান বাৰ যাব? 9ত 3বাৰ যাব, 2 বেছি হ'ল 7, 27 কিমান যাব? 3 ৰ 9 গুণ 27। এতিয়া 39ক আকৌ চোৱা 3ৰে যাব, 3 এবাৰ 3বাৰ, আৰু যায় নেকি? নাযায়। এতিয়া চোৱা তোমালোকে কি কি পালা হৰণ কৰাৰ পিছত। এই দুটা মিলি আমি কি লিখিম? 2 স্কোয়ার, দুটা 3 মিলি লিখিম 3 স্কোয়ার। সিঙ্গেল কোনটো থাকি গ'ল? 13। ইয়াতে 30 সিঙ্গেল, তোমালোকৰ 13 এনসাৰ হৈ যাব। তোমালোকক এইটো হৰণৰ কথা কৈছে, আগৰটো আছিল পূৰণ। ঠিক আছে, তোমালোকে যদি 13ক হৰণ কৰা 13 কেনসেল হৈ যাব, এইটো এটা পূৰ্ণবৰ্গ হৈ যাব। ঠিক আছে, মানে আগৰটোৰ দৰে তোমালোকৰ যিটো সিঙ্গেল ডিজিট থাকি যাব সেইটোৱে তোমালোকৰ এনসাৰ হ'ব মানে। তো ইয়াতে এনেদৰে লিখিব লাগিব, মই লিখি দিছোঁ। লাষ্টত তোমালোকে এনেকৈ লিখি দিবা 13ৰে হৰণ কৰিব লাগিব। 1 নম্বৰটো বুজি পালা। এতিয়া মই তোমালোকক 2 নম্বৰটো সলভ কৰি দিছোঁ। তোমালোকৰ 2 নম্বৰটো আছে 1584। 1584ক প্ৰথমতে হৰণ কৰা 1584, লাষ্টত 4 আছে মানে 2ৰে যাব। এইটো কিমান বাৰ যাব? 7 বাৰ, বেছি হ'ল 1, 9 বাৰ যাব, 2বাৰ যাব, লাষ্টত 2 আছে আকৌ 2ৰে যাব, 3বাৰ, 9 বাৰ যাব, 6 বাৰ, তাৰপিছত 6 আছে আকৌ 2ৰে যাব, এবাৰ যাব, বেছি হ'ল 1, 19, 9 বাৰ যাব, 8 বাৰ যাব, আকৌ 2ৰে যাব, 2ৰে কিমান বাৰ যাব? 9 বাৰ, 9 বাৰ, আকৌ চোৱা 2ৰে নাযায়, এবাৰ 3ৰে যাব, 33, এইবাৰ আকৌ 3ৰে যাব, আৰু যাব নেকি? নাযায়। ইয়াতে সিঙ্গেল কোনটো আছে? 11 আছে, 11এ তোমালোকৰ এনসাৰ হৈ যাব। গতিকে তোমালোকে এনেকৈ লিখিবা। 2 কেইটা আছে? 1 2 3 4টা আছে, মানে 2 স্কোয়ার কেইটা হ'ব? 2টা। 3 কেইটা আছে? 2টা, মানে 3 স্কোয়ার এটা হৈ যাব। 11 সিঙ্গেল থাকি গ'ল। ইয়াক যদি তোমালোকে 11ৰে হৰণ কৰি দিয়া মানে এইটো কেনসেল হৈ যাব, তোমালোকৰ এনসাৰ কিমান হৈ যাব? 11 হৈ যাব। মানে 11ৰে হৰণ কৰিলেহে তোমালোকৰ এইটো এটা সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। এতেকে কেনেকৈ লিখিব লাগিব লিখি দিছোঁ। এতেকে লাষ্টত এনেকৈ লিখিবা 11ৰে হৰণ কৰিব লাগিব, মানে 11ৰে হৰণ কৰিলেহে এইটো এটা পূৰ্ণবৰ্গ হ'ব। থাৰ্ডটো তোমালোকে নিজে কৰিবা, মই লাষ্টৰটো কৰাই দিছোঁ 4 নম্বৰটো। 4 নম্বৰটো তোমালোকৰ আছে 1620, লাষ্টত 0 আছে, 2ৰে ষ্টাৰ্ট কৰা, 2ৰে হৰণ যাব। 16ত কিমান বাৰ যাব? 8 বাৰ, 1 বাৰ 0, আকৌ চোৱা 0 আছে, 2ৰে যাব, 4 বাৰ যাব, 0 5 বাৰ যাব, তাৰপিছত লাষ্টত 5 আছে মানে কিমান? এইটো 5ৰে যাব, 5ৰে যাব, এইটো 3ৰেও যাব, 4 5 9 হয়, এইটো 3ৰে যাব। ঠিক আছে, এবাৰ গ'ল, তাৰপিছত তোমালোকৰ 3 বাৰ যাব, 5 বাৰ যাব, তাৰপিছত তোমালোকৰ কিমান হ'ব? 3 5 8 1 9 হয়, আকৌ 3ৰে যাব, 3ৰ 4 গুণ 12, 3ৰ 5 গুণ 15, আকৌ 3ৰে যাব, 3ৰ 1 বাৰ 5 বাৰ, আকৌ চোৱা এইটো 3ৰে যাব, 5 বাৰ যাব। ইয়াতে চোৱা লাষ্টত সিঙ্গেল অকলে থাকি গ'ল কিমান? 5। 5 তোমালোকৰ এনসাৰ হৈ যাব। কেনেকৈ লিখিবা? ইয়াতে এনেকৈ লিখা। 2 কেইটা পাইছা? এটা 2টা, মানে 2 স্কোয়ার। 3 কেইটা পাইছা? এটা 2টা 3টা 4টা, মানে 3 স্কোয়ার কেইটা হ'ব তোমালোকৰ? 2টা হ'ব 3 স্কোয়ার। লাষ্টত সিঙ্গেল কিমান? 5। 5ৰে এইটো হৰণ কৰিলেহে তোমালোকৰ পূৰ্ণবৰ্গ হ'ব, গতিকে তোমালোকৰ এনসাৰ কিমান হৈ যাব? 5। লাষ্টত এনেকৈ লিখি দিবা 5ৰে হৰণ কৰিব লাগিব।